টিএ আৰ্মিৰ নিউ নটিফিকেশ্যন আউট হৈ গ'ল। ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াত কোৱালিফিকেশ্যন কিমান থাকিব, এজ লিমিট কিমান থাকিব, কেই তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু হাইট কিমান থাকিব, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভিডিঅ'টো ছেভ কৰি লগৰ ভাই বন্ধুসকললৈ শ্বেয়াৰ কৰি দিয়ক যিসকলে টিএ আৰ্মিৰ কাৰণে প্ৰস্তুতি চলাই আছে। প্ৰথমতে অল ইণ্ডিয়ান মেল ফিমেল ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত বয়সৰ সীমা থাকিব 18 পৰা 42 বছৰ আৰু OBCৰ কাৰণে 3 বছৰ আৰু ST/SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে। চিলেকশ্যন প্ৰচেছ থাকিব 18 পৰা 30 বছৰৰ বয়সৰ সকলৰ 1600 মিটাৰ ৰানিং হ'ব আৰু ইয়াত সময় থাকিব 5 মিনিট 30 ছেকেণ্ড। 30 পৰা 42 বছৰ বয়সৰ সকলৰ কাৰণে 1600 মিটাৰ ৰানিং থাকিব আৰু ইয়াৰ সময় থাকিব 6 মিনিট 30 ছেকেণ্ড। ফিজিকেলৰ পিছত মেডিকেল হ'ব আৰু তাৰপিছত ৰিটাৰ্ণ টেষ্ট হ'ব আৰু ভেকেঞ্চিসমূহ আউট হ'ব 1 মে'ৰ পৰা 1 জুলাইৰ ভিতৰত। আপোনালোকে দিন ৰাতি এক কৰি দিয়ক যিহেতু সময় বহুত কম আছে আৰু বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি ইনফৰমেশ্যন পাবলৈ মোক ফ'ল' কৰি ৰাখক আৰু ইয়াৰ লিংক পাবলৈ মোক কমেণ্ট কৰক, লিংক আপোনাক পঠাই দিয়া হ'ব। ধন্যবাদ।